ব্যস্ততাৰ মাজত যেতিয়া অকণমান সময় পায় নিজৰ মতে থাকিব কৰবাত যাব এনেকৈ মুকলি আৰু সুন্দৰ জেগাত অলপ কেতিয়াবা বহিব মানুহজনীৰ লগত এষাৰ দুষাৰ কথা পাতিব হয়নে যিবোৰ কথা হয়তো ঘৰৰ পৰিৱেশটোত নোলায় কিন্তু এনেকুৱা পৰিৱেশত সেই কথাবোৰ ওলায় নাই কি কয় কিন্তু এতিয়া কথা আহিল বহুতে আকৌ ক'ব তহঁতেনো কিডাল কৰিছা পাৰ্ক এখনত বহি আছে এইটোনো কি দেখাবলগীয়া আছে কিন্তু বহুত আছে এইটো কথাত হয়নে মই ভাবোঁ মানে জীৱনত বহুত ডাঙৰ ডাঙৰ বস্তুৰ দ্বাৰা সুখ বুটলিব নোৱাৰি সৰু সৰু বস্তুৰ দ্বাৰা সুখ বুটলিব পাৰি সুখী হ'বৰ কাৰণে আমি প্ৰথমতে কি ত্যাগ কৰিব লাগিব জানা বৰানী শইকীয়ানী হাজৰিকানী কলিতানী ওচৰ চুবুৰীয়া এই কেওটনি ঠিক আছে পেহী মাহী জেঠাই কি বুলি ক'ব আমি এনেকৈ থাকিলে তেওঁলোকে বেয়া পাব নেকি আমাৰ ঘৰে কি ক'ব তেওঁলোকৰ ঘৰে কি ক'ব সেইবোৰ প্ৰথমতে এৰিব লাগিব বুজি পাইছা কাৰো কোনো মতলব নাই এইটো বগাব বিচাৰি আছে এইবোৰে সুখ আহা আহা পাৰিবা আহা পাৰিবা আহা তুমি কি কোৱা সুখ বুলি পৃথিৱীত বেলেগ কিবা আছেনে তুমি মই অদ্ভুত কিবা কৰিছো নে সুখী হ'বলৈ যেতিয়াই সাংঘাতিক চিৰিয়াছ কিবা এটা কৰোঁ নহয় সেইটোত মইতো সুখ বিচাৰি নাপাওঁ সুখ সৰু সৰু বস্তুবিলাকতে আছে হয়নে কিন্তু আমি বহুতে আমাৰ নিচিনাকৈ বহুতেই কৰিব পাৰে কিন্তু কিয় নকৰে কোৱাচোন ইগ'টো এৰিব নোৱাৰে মানুহজনীক এনেকৈ দেখাই থাকিম মানুহজনীক এনেকৈ লৈ ফুৰিম মাইকীৰ তলতীয়া বুলি ক'ব নেকি সেইটো কথা ভাবি বহুত মতা মানুহ সুখী নহয় মানে এই কামটো নকৰে এই কামটো নকৰাৰ কাৰণে যে তেওঁ ঘৰখনৰ মানুহজনী দুখী থাকে এই কথাটো কিন্তু নাভাবে আমি পাৰ্কত আহি একো ডাঙৰ তিল মৰা নাই আমাতকৈ বেছি মৰম কৰা মানুহ আছে কিন্তু খালি মাক দেউতাকে নেদেখাকে মনে মনে হয়নে সেইকাৰণে মানুহজনীওতো বিচাৰে ন সমাজৰ ওচৰত এটা স্বীকৃতি গৌৰৱ হয়নে নহয় তেতিয়াহ'লে এই বস্তুটো দিয়ক আৰু আকৌ কৈছোঁ মই পৃথিৱীত সুখী হ'বৰ কাৰণে বৰানী শইকীয়ানী হাজৰিকানী কলিতানী সেই শইকীয়াৰ পুতেক বৰাৰ পুতেক হাজৰিকাৰ পুতেকে কি কৰিলে বাদ দিয়ক না নিজৰ লাইফ নিজে সুন্দৰ কৰক কাৰো কোনেও ঠিকা লৈ থোৱা নাই আপোনাৰ জীৱনটো সুন্দৰ কৰা ঠিকা কোনে ল'ব লাগিব ঠিকা কোনে ল'ব লাগিব নিজে ল'ব লাগিব যেনেকৈ এটা চাকৰি এপ্লাই কৰিলে চাকৰি কৰিবৰ কাৰণে নিজে এপ্লাই কৰিব লাগিব ওচৰৰ মানুহে এপ্লাই নকৰে কাম নিজে কৰিব লাগিব তেতিয়া পইচা পাব তেনেকৈ সুখী হ'বৰ কাৰণে প্ৰথম পদক্ষেপ নিজে ল'ব লাগিব ওচৰৰ মানুহে নলয় 3 ইডিয়ট মুভিখন দেখিছাই নহয় তাত যে ষ্টুডেণ্ট কেইজনে কৈছিলে ক্লাছত নম্বৰ 1 হ'বৰ কাৰণে দুটা টেকনিক আছে এটা হ'ল পঢ়া আনটো হ'ল লগৰ কেইজনক ডাউন কৰি দিয়া হয়নে সেইকাৰণে সুখী থাকক নিজৰ মতে বিন্দাছ থাকক নিজৰ মতে তুমি কি কোৱা এই বিষয়ে